নমস্কাৰ সকলোকে বহাগ বিহুৰ শুভেচ্ছা জনালোঁ আৰু প্ৰবীণ দা আমাৰ মাজত আহিছে, খুব ভাল লাগিছে। আৰু আমাৰ আজি প্ৰথম কাৰ্যসূচী হ'ল মানে পুৱা উঠিয়ে আমি যিটো আমাৰ গাঁৱৰ যিটো চাৰিওপিনে আমি আমাৰ বাউণ্ডাৰীটো তো চবেই আমাৰ ডেকাৰ পৰা আৰম্ভ কৰি একদম বৃদ্ধলৈকে সকলোৱে মিলিজুলি আমি নগৰ কীৰ্তন কৰোঁ, মানে গাঁওখন চাৰিওপিনে এবাৰ ঘূৰোঁ, নাম প্ৰসংগ আমাৰ লৈ পেলাই। তাৰপিছত আমাৰ যিবিলাক আমাৰ ৰাজহুৱা মন্দিৰ তাতে গৈ আমি সকলোৱে মিলি সেৱা জনাওঁ। তাৰপিছত আমাৰ যিখন ৰাজহুৱা খেলপথাৰ তাতে আমি সকলোৱে একলগ হওঁ। তাৰপিছত আমাৰ আৰম্ভ হয় পতাকা উত্তোলন কাৰ্যসূচী, শ্বহীদ তৰ্পণ আৰু ঠিক তেনেকৈ আমাৰ গাঁৱৰ আমাৰ 4টা নাম প্ৰসংগ দল আছে, তেওঁলোকক লৈ আমি নাম প্ৰসংগবিলাক কৰোঁ। তাৰপিছত বিহুৰ প্ৰগ্ৰাম, বিহু হুঁচৰি দলৰ নৃত্য প্ৰদৰ্শন কৰা হয়। তাৰপিছতে থাকে আমাৰ যিবিলাক আমাৰ গাঁৱৰ পৰা উত্তীৰ্ণ হোৱা এইবাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি সম্বৰ্ধনা জনাওঁ। আৰু গাঁৱৰ চবতকৈ জ্যেষ্ঠ বৃদ্ধ আৰু বৃদ্ধাক আমি সম্বৰ্ধনা জনাওঁ। আৰু আমাৰ মাজগাঁও 3খন পাৰা আছে, তাৰে ভিতৰত আমি 3খন পাৰাৰে আমি এজনকৈ বিশিষ্ট শিপিনী, বিশিষ্ট খেতিয়ক তেওঁলোকক আমি সম্বৰ্ধনা জনাওঁ। আৰু লগতে আমাৰ গাঁৱৰ আমাৰ গাঁৱৰ বিভিন্ন ফিল্ডৰ লগত জড়িত থকা মানুহখিনিকো আমি সম্বৰ্ধনা জনাওঁ। ঠিক তেনেকৈ তাৰপিছত আমাৰ আৰম্ভ হয় খেল ধেমালি অনুষ্ঠান, চিত্ৰাংকন প্ৰতিযোগিতা আৰু কবিতা আবৃত্তি অনুষ্ঠান। আৰু আমাৰ 8 তাৰিখে সাংস্কৃতিক অনুষ্ঠান কৰা হ'ব। বিহুৰে বিৰিণা পাতে সমনীয়া, বিহুৰে বিৰিণা পাত, বিহু থাকে মানে বিহুকে বিনাবা, বিহু গ'লে বিনাবা কাত। অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা আৰু ওলগ জনাই আজি মাজগাঁৱৰ ৰঙালী বিহু উদযাপন সমিতিৰ খেলপথাৰত মই উপস্থিত আছোঁ। আৰু এনেকুৱা এটা সুন্দৰ পৰিৱেশ, মই ভাবিছিলোঁ মই আহি আধা ঘণ্টাহে থাকিম, আৰু মই এতিয়া প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা হ'ব হ'ল, মোৰ যাবলৈ মন যোৱা নাই। প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ উদযাপন সমিতিক, আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ মাজগাঁওবাসী প্ৰতিজন ৰাইজক, প্ৰতিগৰাকী বাইদেউ, প্ৰতিগৰাকী ভণ্টি, প্ৰতিগৰাকী দাদা, ভাই ককাইসকলক। তেখেতসকলে ইমান সুন্দৰকৈ, ইমান নিয়াৰিকৈ সহযোগিতা কৰি ধুনীয়া এখন বিহু আয়োজন কৰিছে। আৰু এখেতে অলৰেডি ক'লে অহা 22 তাৰিখে 8 বহাগত সাংস্কৃতিক সন্ধিয়া উদযাপন কৰা হ'ব। আৰু মই বঙাইগাঁওবাসীৰ ৰাইজক অনুৰোধ জনাম, এবাৰ আহি মাজগাঁৱত বিহু চাই যাওক। আপোনালোকে আমি শিকিবলগীয়া বহুত আছে, কাৰণ এইখন হ'ল এটা সমন্বয়ৰ থলী। কিমান আত্মীয়তা থাকিলে মানুহে একেলগে একগোট হৈ এসাঁজ খাই সুন্দৰকৈ ফূৰ্তি কৰি বিহু উদযাপন কৰিব পাৰে। ইয়াৰ পৰাই বিদায় লৈছোঁ। আৰু বিহুৰ মাজতে জুবিন দা আমাৰ মাজত নাই, মই আগতেও কৈছোঁ, জুবিন দাৰ যি কাৰ্য, জুবিন দাৰ সাংস্কৃতিক যি দিশ, জুবিন দাৰ যি গুণ, সেই গুণবোৰ আমি আমাৰ মাজত লৈ, জুবিন দা নাই যদিও জুবিন দাক আমি আমাৰ হিয়াৰ ভিতৰত লৈ আমি আগবাঢ়ি যাম। আৰু পুনৰাই অসমবাসী ৰাইজক ৰঙালী বিহুৰ ওলগ জনাই মই আজি ইয়াতে মোৰ চমু বক্তব্য মই সামৰণি মাৰিছোঁ। ধন্যবাদ।